হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আৰু মই ৰাতিপুৱা উঠিলোঁ। উঠাৰ পিছত মোক ৰাতিপুৱা আজি দেৰি কৰিয়ে উঠিলোঁ, কাৰণ সৰস্বতী পূজাৰ কাৰণে স্কুল বন্ধ নাছিলে, স্কুলৰ ফাংচন আছিলে, সেইকাৰণে অলপ দেৰি কৰিয়ে উঠিলোঁ আজি। তাৰপিছত ব্ৰাছ কৰি ল'লোঁ। তাৰপিছত মুখটো ধুনীয়াকৈ ধুই কেনে চাহ বনাব গ'লোঁ। চাহ ৰেডি হৈ গ'ল। আৰু এইটো নাস্তা, আজি ৰুটি বনাব মন নাই, সেইকাৰণে নাস্তা খাওঁ। এইটো সুচিত্ৰা নাস্তা। এই সুচিত্ৰা বেকাৰটো বহুত ভাল লালগণেশত, মানে ইমান ভাল লাগে। আৰু ব্ৰেডটো খালে, এইটো বাউলি চকলেট বাউলি হাজবেণ্ডে আনিছিলে। আৰু এইটো ব্ৰেডটো খোৱা মানে বেলেগ ব্ৰেডৰ লগত নিমিলে, মানে সমাই কি কোম্পানী আছে নে, এইবিলাক ব্ৰেড ভাল নালাগে। ইয়াৰ সুচিত্ৰা নাস্তাটো খালে আপোনালোকে ক'ব আৰু মানে বহুত ভাল লাগে। এইটো নাস্তাটো খাই থাকোঁ, মানে মিঠা ব্ৰেড বহুত মানে টেষ্টি আৰু। তাৰপিছত চাহ নাস্তা খাই ব্ৰেকফাষ্ট কৰাৰ পিছত মই লাঞ্চৰ কাৰণে বনাব আহিলোঁ। ইফালে ভাত বহাই দিলোঁ, ইফালে দালি, আৰু দালি ভালদৰে চাউলটো ধুই কেনে বহাই দিলোঁ, দালিও বহাই দিলোঁ। তাৰপিছত কি কৰিলোঁ, চিকেনখিনি বইল কৰিলোঁ ধুনীয়াকৈ। বইল কৰি ধুই কেনে বহাই দিলোঁ। চব এইবিলাক মিক্স কৰি দিলোঁ, মছলা, পিঁয়াজ, হালধি, নিমখ, আদা, ৰহুন এইবিলাক পেষ্ট বনাই কেনে দিলোঁ। তাৰপিছত ধুনীয়া কৰি লাৰি কেনে 3বাৰ ভুনি ল'লোঁ। ভুনাৰ পিছত আলু কাটি ল'লোঁ। মাংস দিলে আলু এনেকুৱা কাটে, আৰু মাছত দিয়া আলুটো বেলেগ। তাৰপিছত আলু দি দিলোঁ। আলু দি পেলাই পানী দি কেনে লাৰি কেনে বহাই দিলোঁ। ইয়াত চাওক, এতিয়া মোৰ কমপ্লিট হৈ গ'ল। তাৰপিছত ভাতো হৈ গ'ল, তাৰপিছত আঞ্জাও হৈ গ'ল, চব হৈ গ'ল। তাৰপিছত মই গা ধুব গ'লোঁ, গা ধুই আহিলোঁ। তাৰপিছত কাপোৰখিনি আছিলে ধুলোঁ, কাপোৰখিনিও চটত মেলি আহিলোঁ। আৰু জুই আছিল, ঠাণ্ডা ভাল লাগিল, জুই জ্বলাইছিলোঁ আজি। বতৰটো ঠাণ্ডা আছিল, আৰু গা ধুই জুইটো পালে বহুত ভাল লাগে ঠাণ্ডা দিনত। আৰু তাৰপিছত ছটত গ'লোঁ, কাপোৰ মানে ইউনিফৰ্মখিনি ধুই দিলোঁ। আজি বন্ধ আছিল স্কুল, সেইকাৰণে ইউনিফৰ্মখিনি ৱাছ কৰি ল'লোঁ মই। আৰু আমাৰতো ৱাশ্বিং মেচিন নাই, আমি গৰীব মানুহ, সেইকাৰণে হাতে দিয়ে ধুব লাগিল। আৰু আহি পেলাই আকৌ মই জুই সেকিলোঁ, আৰু জুইত থাকি ভাল লাগিল। আৰু তাৰপিছত আহি কেনে কি কৰিলোঁ, ফেচত অলপ ক্ৰীম লগালোঁ। ক্ৰীম লগাই কেনে মাথাটো ভালদৰে অলপ তেল লগাই কেনে সফা কৰি ল'লোঁ। তাৰপিছত কাপোৰ ভেলভেটৰ নাইটিটো পিন্ধি ল'লোঁ, ঠাণ্ডা লাগি আছিল। তাৰপিছত ভাত খাব বহিলোঁ, ভাত খালোঁ। সিহঁতক চবকে খুৱাই কেনে মই লাষ্ট এণ্ডিঙত ভাত খাব বহিলোঁ। আৰু তাৰপিছত কি কৰিলোঁ, বগৰী আছিলে খাব কেনে। মই বগৰী বহুত ভাল পাওঁ, টেঙা বস্তু খাই কেনে। তাৰপিছত বগৰী, জলকীয়া আৰু নিমখ দি, খাৰ দি ধুনীয়া কৰি বগৰী খাই আছিলোঁ। এই চাওক বগৰী। তাৰপিছত ভণ্টি তাতে আহিলোঁ, ভাতত খাই কেনে ভণ্টিও খাই আছিলে। তাৰপিছত আহি কেনে তাইক খোৱা লোৱাৰ পাছত মোক বলা তোমালোকৰ ঘৰ চাই আহোঁ। তাইৰ ঘৰত আহিলোঁ, ছটৰ ওপৰত। দেখিছেনে গছত বগৰী লাগিছে, ডালিম লাগিছে, ছটৰ ওপৰতে ৰুইছে, দেখিছেনে বেলেগে। তাতে আমি চালোঁ, ওপৰৰ পৰা দেখা পায়। আৰু তাৰপিছত আকৌ ভণ্টি আৰু মই ধুনীয়া কৰি চাই কেনে গুচি আহিলোঁ। কৰি ল'লোঁ। আজি ইয়াতে এণ্ড কৰিলোঁ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব, কমেণ্ট কৰক। বাই।